হয়, মই বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ যি বৰমা নিকটৱৰ্তী মৌখুলিত। আৰু মৌখুলিত যি এটা পথৰ ওপৰত একাংশ মহিলাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতুকে 3 বছৰ ধৰি যি পথটো সম্পূৰ্ণ নোহোৱাত আজি আচলতে তেওঁলোকে ওলাই আহিছে ঠিকাদাৰৰ বিৰুদ্ধে। আৰু অসম চৰকাৰ হাই এনেদৰে দেখিবলৈ পোৱা পাইছে যে পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। যি ঠিকাদাৰৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় মহিলাসকল আছে আৰু মই কিছুমান কথা মই জানিবলৈ চেষ্টা কৰিম। কিন্তু মই দেখুৱাই আছো যিটো পথ আচলতে 3 বছৰ ইয়াত অৰ্ধনিৰ্মিত হৈ থকা অৱস্থাত যি ইয়াত যাতায়াত ব্যাঘাত জন্মা দেখিবলৈ পোৱা গৈছে। যি ছাত্ৰ ছাত্ৰী স্কুলত নিয়াৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় লোকৰ। আৰু মই কিছু কথা জানিবলৈ মই চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰত আহিছো। বাইদেউ, কিহৰ কাৰণে আজি আচলতে এই প্ৰতিবাদ সাব্যস্ত কৰিছে? মানে আমাৰ এই ৰাস্তাটো আজি এবছৰে হ'ল, আমি এনেকে বেয়া হৈ আছে, ভাল কৰি দিয়া নাই। 3 বছৰ বেছিয়ে হৈ গ'ল, মানে এবছৰৰ পৰা অলপ ভাল কৰি মানে আৰু বাদ দি দিলে। এতিয়া পুৰা ৰাস্তা ধূলি বালি, মানে যিমান গাড়ী মটৰ আহি আছে পুৰা ধূলি বালি হৈ আছে। আৰু চৰকাৰে এইটো দেখাই পাইছে নে পোৱা নাই, এতিয়ালৈ ৰাস্তাটো ভালেই হোৱা নাই মানে। তো আমি আজি এইটোৱে গোটেই ৰাইজে ওলাই আহিছো যাতে ৰাস্তাটো আমাক ভাল কৰি দিয়ে, সেইবুলি আমি দাবী জনাইছো। বিগত সময়ত আপোনালোকে এই ৰাস্তাটোৰ ক্ষেত্ৰত যি দাবী জনাইছিল যে আমাক এটা পথ লাগে, কিন্তু পথটো দিলে চৰকাৰে, কিন্তু আজি পথটো যি ঠিকাদাৰে আচলতে নিৰ্মাণ কাৰ্য অৰ্ধনিৰ্মিত কৰা দেখিবলৈ পোৱা গৈছে। হয়, সেইকাৰণে আজি আমি ওলাই আহিছো গোটেই ৰাইজে, যাতে এই ৰাস্তাটো কিয় এনেকে আধৰুৱা কৰি থৈ দিছে। যিহেতু ৰাইজে ইমান কষ্ট ভুগিছে, ইমান ধূলি বালিত, আপোনালোকে এইটো কিয় এনেকে কৰিছে, আমি এইটোৱে জানিব খুজিছো। আৰু আমাৰ যাতে অতি সোনকালে আমাৰ দাবী মানি লয় আৰু এই ৰাস্তাটো যাতে পথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে, এইটোকে আমি জনাইছো আৰু দাবী কৰিছো আজি। হয়, ধন্যবাদ। এয়া আছিল আচলতে যি বৰমাৰ পৰা দীঘলী সংযোগী পথ, আচলতে যি টিহু সংযোগী পথ। আৰু এই পথটোৱে আচলতে যি বিগত 3 বছৰ ধৰি এই আচলতে কেইটামান শিলগুটি ইয়াত পেলোৱা হৈছে আৰু তাৰ বাহিৰে কোনো একো ধৰণৰ কাম কৰা নাই। দাদা, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব আচলতে? হয়, ইয়াতে বহুতে আমি কষ্ট ভুগি আছো। এইটো ৰাস্তা প্ৰায় আজি কিমান দিনৰ পৰা এনেকে মেটেল পাৰি পেলাই মানে অসম্পূৰ্ণ অৱস্থাত ৰাখি থৈ দিছে। বৰ্তমান এই যে পথটো ইমান মানে গুৰুত্বপূৰ্ণ এটা ৰাস্তা হয়, এইটো টিহু বৰমা সংযোগী পথ হয়। এইটো ৰাস্তাইদি মানে ডেইলি প্ৰায় মানে শ গাড়ী, ল'ৰা ছোৱালী স্কুলৰ অহা যোৱাৰ পৰা আদি কৰি মানে বিভিন্ন বজাৰ সমাৰৰ যোৱা অসুবিধা হৈছে। মানে ধূলি বালিৰ লগতে মানে এতিয়া মানে গাড়ী মটৰ চলাৰো মানে এতিয়া মানে অচল অৱস্থা হৈছে ৰাস্তাটোৰ। সেয়েহে আমি আমাৰ BTC চৰকাৰক দাবী জনাইছো, অতি শীঘ্ৰে এই ৰাস্তাটো মানে নিৰ্মাণ কৰি দিব লাগে। যিহেতু আমি মানে সদায় এই ৰাস্তাটোৱে অহা যোৱা কৰো, মই এইটোকে মানে ৰাইজৰ হৈ দাবী জনাইছো। কিমান কোন ঠিকাদাৰ কাম কৰিছে? এইটো আমি জানিব পৰা মতে তেখেত বঙাইগাঁৱৰ চক্ৰধৰ মুছাহাৰী বুলি গম পাইছো। বৰ্তমান চোৱা চিতা কাম আমাৰ লোকেলৰ কেইজনমান মানে দায়িত্ব দিয়া বুলি শুনিছো। এতিয়ালৈকে আমি মানে তেখেতসকলক টকাৰ জানেনে? এতিয়াতো আমি জানামতে কিমান বা 1500 ক্ৰ'ৰ নেকি আমি শুনিছো। আৰু ইয়াত বিভাগীয় কৰ্তৃপক্ষ যি গড় কাপ্তানি বিভাগ এটা আছে মচলপুৰত, এই ক্ষেত্ৰত আপোনালোক অৱগত জনাইছে? তেখেতসকলক আমি আগতেও এনেকৈ জনোৱা গৈছিলে। ৰাস্তাত তেওঁলোকৰ এনেকে হেমাহি নিচিনা হৈ আছে কামটো। হয়, এটা অসম চৰকাৰৰ এটা ব্যয়ম বিভাগ, গড় কাপ্তানি বিভাগ, আচলতে এই বিভাগটোৱে আচলতে এওঁলোকে অভিযোগ উত্থাপন কৰিছিল, কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নাপালে। আৰু মই আপোনাৰ ওচৰলৈ লৈছোঁ, আপুনি ইয়াৰ স্থানীয় লোকে হয়, আজি প্ৰতিবাদ কৰিবলৈ আহিছে প্ৰায় মহিলাৰ সৈতে, কি ক'ব? কি ক'ব মানে, ৰাস্তাটোতো আমি কমপ্লেইনেই দিছোঁ আজি 3 বছৰে হ'ল। এই বলেন বড়ো বুলি কোৱাটো ঠিক চাব কণ্টে লক্ষী লৈ কিনে সি কামে কৰা নাই। আমি সেইদিনাখন আমি 1 মাহমান আগত, 1 মাহ বেছি হ'ল, কি তাৰিখে 15 তাৰিখে না কি এপ্লিকেশ্যন দিছিলোঁ আমি টাউন কমিটি। তই ক্লিয়াৰে কৰা নাই। সি কৈ বোলে মই লোৱা নাই, আমাৰ পুতেকে নামত লোৱা বুলি কৈছে। সি পুতেকৰ নামত লৈ কিনে কি হ'ব? সি পইচা পাতি দেখোন নিজে ব্যৱহাৰ কৰে। সম্পূৰ্ণ কৰি আমি তাৰ বিষয়ে আমি তাৰ ঘৰত যাই কিনে শিলগুটি দিলাম। মানে তাৰ বিৰুদ্ধে মানে তাৰ বিৰুদ্ধে আমি তাৰ ঘৰৰ গ্লাছ গোটাই ভাঙি আহিম। ৰাইজখন ওলাই কেনে গোটাই কথা। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ক্ষোভিত হৈছে আচলতে ইয়াৰ স্থানীয় লোক, আৰু ইয়াত একাংশ মহিলা আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে? দীৰ্ঘদিন আপোনাৰ শিশুসকলক লৈ ইয়াত ধূলি বালি আচলতে ইয়াত হেৰি কৰাইছে, কি ক'ব? ৰাস্তাটোৰ কাৰণে ক'ম আমি যে ৰাস্তাটো ভাল হ'ব লাগে অতি সোনকালে। ল'ৰা ছোৱালীবিলাকে স্কুলত যোৱাৰ কাৰণে কষ্ট হয়।
আমাৰো চব ৰাইজৰে কষ্ট হয়, গতিকে সেইটো কাৰণে অতি সোনকালে ৰাস্তাটো কৰক বুলি পানীৰ পাইপ চাইপ উঠাই থৈ দিছে। পানী পোৱা নাই আমি মোটামুটি এবছৰ আগৰ পৰাই পানীৰ পাইপ চাইপ উঠাই থৈ দিছে। সেইটো কাৰণে মানে পানীও লাগে আমাক, লগতে ৰাস্তাটো ভাল হ'লেহে আমি পানীটো পাম। সেইটো হয়, কাৰণে নিশ্চিতভাৱে ক'ব লাগিব যে হাতত কেঁচুৱা লৈ আচলতে তেওঁলোকে এই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে, কিয়নো এই যি আচলতে ঠিকাদাৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি বৰমাৰ পৰা নিকটৱৰ্তী মৌখুলি, আৰু মৌখুলি এই পথটো আচলতে যি বৰমাৰ পৰা দীঘলী সংযোগী পথ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।